নমস্কাৰ। মানুহ মাত্ৰেই ভুল হয় আৰু সেই ভুলৰ ক্ষমাও থাকে, কিন্তু ভুলৰ কিছুমান সীমা থাকে। একেজন ব্যক্তিয়ে যদি বাৰে বাৰে ভুল কৰে সেই ভুলৰ কেতিয়াও ক্ষমাৰ যোগ্য নহয়। এতিয়া মই মূল বিষয়টোলৈ যোৱাৰ আগতেই এটা কথা কৈ থওঁ, বিশেষকৈ আমাৰ সমাজবিলাকত উঠি অহা প্ৰজন্মই শিল্পীসকলক খুব অনুকৰণ কৰে। শিল্পীসকলৰ চলন ফুৰণ, শিল্পীসকলৰ সাজ পোছাক, শিল্পীসকলৰ যি জীৱন ধাৰণৰ প্ৰণালী, এই গোটেইবোৰক উঠি অহা প্ৰজন্মই কিন্তু খুব অনুকৰণ কৰে। সেয়েহে শিল্পীসকলে বিশেষকৈ সামাজিক ক্ষেত্ৰত আগবাঢ়ি যাওঁতে সেয়েহে সাৱধানতা অৱলম্বন কৰাটো খুব জৰুৰী। এতিয়া মই যতীন বৰাৰ প্ৰসংগটোলৈ যাওঁ। ইতিমধ্যে অভিনেতা যতীন বৰাই ইতিহাস থিয়েটাৰৰ মঞ্চত অভিনয় লাচিত বৰফুকনৰ নামত অভিনয় কৰিবলৈ গৈ যিযোৰ পোছাক পৰিধান কৰিছে, সেই পোছাকযোৰে লাচিত বৰফুকনক সম্পূৰ্ণ এটা বিকৃত ৰূপ দিছে। লাচিত বৰফুকনে যিটো পাগ মূৰত মাৰিছিলে, এই পাগটোৰ নামত যতীন বৰাই কিবা বস্তা এটা মেৰিয়াই লোৱাৰ নিচিনা দেখুৱাইছে। আৰু এজনী নাচনীয়ে নাচিবলৈ যাওঁতে যেনেদৰে গামখাৰু পিন্ধি যায়, তেনেদৰে লাচিত বৰফুকনৰ নামৰ চৰিত্ৰত যতীন বৰাই তেনেধৰণে গামখাৰু পিন্ধি যোৱা আমি দেখা পাইছোঁ। গতিকে এই সম্পূৰ্ণ গোটেই যিটো লাচিত বৰফুকনৰ নামত পোছাক পৰিধান কৰিছে, এই পোছাকযোৰে সম্পূৰ্ণ লাচিত বৰফুকনৰ নামত এটা বিকৃত ৰূপ দিছে। গতিকে লাচিত বৰফুকনৰ নামত অভিনয় কৰিবলৈ যাওঁতে যতীন বৰাৰ দৰে এজন ব্যক্তিৰ সম্যক জ্ঞান থাকিব লাগিছিল যে লাচিত বৰফুকনটো আজিৰ নহয়। লাচিত বৰফুকনৰ বিষয়ে আমি আগৰ পৰাই পাঠ্যপুথিসমূহত পাই আহিছোঁ, যতীন বৰাইও পাইছে। আৰু যতীন বৰা হৈছে অসমৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত এজন ব্যক্তি। তেওঁ অসমৰ বিভিন্ন চৰিত্ৰত তেওঁ অভিনয় কৰিছে, এজন পুৰণা অভিনেতা। ঠিক তেনেস্থলত যতীন বৰাই লাচিত বৰফুকনৰ বিষয়ে জানিব লাগিছিল, আৰু তেওঁ জানেও। গতিকে তেওঁ জানি শুনি তেওঁ যিদৰে লাচিত বৰফুকনৰ নামত লাচিত বৰফুকনক এটা বিকৃত ৰূপ দিলে, এই বিকৃত ৰূপ দিয়াৰ ক্ষেত্ৰত আমি তেওঁক গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। কোনোবা ডাইৰেক্টৰ এজনে ক'লে বুলিয়েই, কোনোবা কিবা এটা ডাইৰেকশ্যন দিলে বুলিয়ে যে তেওঁ মানি লৈ এজন মহাপুৰুষক, এজন বীৰ পুৰুষক, অসমৰ এজন স্বাভিমানী বীৰ পুৰুষক যে তেওঁ এটা বিকৃত ৰূপ দিব, এটা বেলেগ এটা দিশলৈ লৈ যাব, সেই কথা কেতিয়াও হ'ব নোৱাৰে। গতিকে যতীন বৰাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। তেওঁ আগেও অসমীয়া মানুহৰ আৱেগত আঘাত সানিছে, তেওঁ আগতেও ভুল কৰিছে। তেওঁ এনেকৈয়ে বাৰে বাৰে ভুল কৰি থাকিলে কিন্তু অসমীয়া মানুহে মানি নল'ব। সেয়েহে আকৌ যাতে ভুল দুনাই নকৰে, যতীন বৰাক আমি সকিয়নি দিছোঁ। যদিহে তেওঁ বাৰে বাৰে এনেকুৱা ভুল কৰিয়েই থাকে, কিন্তু যতীন বৰাই অসমীয়া মানুহৰ ওচৰত কিন্তু এদিন সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ যে সন্মুখীন হ'ব, সেয়া কথা কিন্তু নিশ্চিত। ধন্যবাদ।